কি মাৰিব লাগে ভিডিঅ' বনাও। যোৱাকালি পূজা অৰ্চনাৰে শিৱ পূজা ভাগ অনুষ্ঠিত হৈ গৈছে। তাৰ লগতে সংগতি ৰাখি আজি এই দক্ষিণ কপিলীবৰীয়া শিৱ মন্দিৰৰ এখনি দক্ষ যজ্ঞ অসমীয়া নাটক মঞ্চস্থ কৰিবৰ কাৰণে তেখেতসকলে আয়োজন কৰিছে। পোনপ্ৰথমে আমি আয়োজক সমিতিৰ সমূহ বিষয়ববীয়া লগতে এই মন্দিৰ পৰিচালনা সমিতি সকলোকে ধন্যবাদৰ কৃতজ্ঞতা জনাইছো। লগতে আজিৰ এই নাটভাগ উপভোগ কৰিবলৈ সমূহ ৰাইজকে আমি বিনম্ৰভাৱে আহ্বান জনাইছো। তেখেতসকলৰ যি অশেষ প্ৰচেষ্টা ইমান সুন্দৰভাৱে এই মন্দিৰৰ ভাগ প্ৰাণ পাই উঠিছে। আমি পুনৰবাৰ তেখেতসকলক আমি কৃতজ্ঞতা স্বীকাৰ কৰিছো। সঁচাই নিষ্ঠাভাৱে তেখেতসকলে যি সময় দিব পাৰিছে তাৰ বাবে এটা সুন্দৰ পৰিৱেশ আনিব পাৰিছে। আজি আমাৰ এই দক্ষিণ কপিলীবৰীয়া মন্দিৰৰ যি দক্ষযজ্ঞ নাটক ভাগ পৰিচালনা কৰিবৰ কাৰণে আমাৰ সমিতিয়ে আমন্ত্ৰণ জনাইছিলে। ঢিংগাঁৱৰ গাৰুভঙা ঢিংগাঁৱৰ পদ্মকান্ত বৰাদেৱৰ পৰিচালনাতেই এই নাটক ভাগ আজি পৰিচালিত হ'ব। আমি গায়ন বায়ন আৰম্ভ হোৱাৰ আগতেই ইতিমধ্যে আমাৰ মন্দিৰৰ কাষতে নতুনকে কৈলাশ ভাগ এয়া পদ্মকান্ত বৰাদেৱক এখন গামোচাৰে শ্ৰদ্ধা জনাই সেৱা হৈছে। আমি তেখেতক আজি কৈলাশৰ শুভদিনৰ মুকলি কৰিবৰ কাৰণে আমি অনুৰোধ জনাই আমি মাইক্ৰফোনটো তেখেতলৈ আগুৱাই দিছো। প্ৰণৱ চৰ্দাৰ দক্ষিণ কপিলীবৰীয়া শিৱ অনুষ্ঠান সমিতি পৰিচালক মণ্ডলী আৰু দৰ্শক মণ্ডলী, মই অৱশ্যে ভবা নাছিলোঁ এই সুবিধাকণ যে সুবিধিত ভক্তসমূহ দিব। তথাপি আপোনালোকৰ নিৰ্দেশ মৰ্মে মই এই শিৱ মূৰ্তিভাগ শুভ উদ্বোধনৰ কাৰণে মই আগবাঢ়িছোঁ। কৈলাশখন শুভ উদ্বোধনৰ কাৰণে মই আগবাঢ়িছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে যাতে ক্ষমা কৰিব। উলি এটা দিবা চবে, উলি এটা দিবা, সকলোৱে এতিয়া উৰুলি দিব। উলি এটা দিবা চবে। যা ধন্যবাদ জনালো আমি পদ্মকান্ত বাচাৰলৈ। লগতে আমি অনুৰোধ জনাইছো আকৌ আমি পুনৰবাৰ শ্ৰদ্ধা জনাব বিচাৰিছো পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়া লগতে সমূহ ৰাইজে ইতিমধ্যে গম পায় যিহেতু আমাৰ পৰীক্ষা চলি আছে আমাৰ